Welcome dear everyone to my YouTube channel. I am Wahed. মই আজিৰ এই ভিডিঅ'টোত মেথমেটিক্স ক্লাছ 9 চেপ্টাৰ 4 অধ্যায় 4 অনুশীলনী 4.3 এক্সাৰসাইজ 4.3 তাৰে মই 6 নম্বৰ অংকটো মই ধুনীয়াকৈ বুজাই দিম তোমালোকক 6 নম্বৰটো তোমালোকে চাবা 6 নম্বৰটো যদি এটা স্থিৰ বল প্ৰয়োগ কৰাৰ ফলত কোনো এটা বস্তুৱে কৰা কাৰ্য বস্তুটিয়ে অতিক্ৰম কৰা দূৰত্বৰ সমানুপাতিক হয় তেনেহলে এই তথ্যক দুটা চলকযুক্ত ৰৈখিক সমীকৰণ এটাৰে প্ৰকাশ কৰা আৰু এই স্থিৰ বলক 5 একক ধৰি ইয়াৰ এটা লেখ অংকন কৰা তদুপৰি এই লেখৰ পৰা বস্তুটিয়ে কৰা কাৰ্য কিমান হ'ব উলিওৱা যেতিয়া বস্তুটিয়ে অতিক্ৰম কৰা দূৰত্ব হয় 1 নম্বৰ 2 একক 2 নম্বৰ 0 একক চাবা তোমালোকে মই ধুনীয়াকৈ বুজাই দিছোঁ এইটো তোমালোকে চাবা 6 নম্বৰ মই ধৰি লৈছোঁ কাৰ্য W আৰু দূৰত্ব S বল হ'ব F Fটো ধ্ৰুৱক হয় প্ৰশ্নত আমাক কি কৈছে কাৰ্য দূৰত্বৰ সমানুপাতিক হয় কথা বিজ্ঞানৰ কথা এইটো কাৰ্য দূৰত্বৰ সমানুপাতিক মই যদি বল প্ৰয়োগ কৰোঁ বিজ্ঞানে কৈছে বল প্ৰয়োগ কৰি যদি আমি দূৰত্ব অতিক্ৰম কৰিব নোৱাৰোঁ তেনে কাৰ্য নহয় সেয়েহে কাৰ্য দূৰত্বৰ সমানুপাতিক চোৱা এতিয়া মই সেইটো বিজ্ঞানৰ কথাহে ক'লোঁ এতিয়া মেথছত চোৱা W = FS F এটা ধ্ৰুৱক হয় আমি সমানুপাতিক থাকিলে আমি সমান চিন দিলে এটা ধ্ৰুৱক আমি ধৰি ল'ব পাৰোঁ এতিয়া চোৱা যদি F = 5 হয় যদি আমাৰ কুৱেশ্যনত দিছে বল যদি 5 একক হয় তেনেহ'লে আমি কি লিখিম W = FS আছিল ন W = 5S এই এটা সমীকৰণ এই সমীকৰণ আমি গ্ৰাফত আমি বহাম সমীকৰণৰ মান S আৰু S ৰ দূৰত্ব W হ'ল কাৰ্য আমি মানকেইটা উলিয়াই লৈ আমি গ্ৰাফত বহাই দিলে এটা নিশ্চয় আমি এটা দেখা পাম চাবা তোমালোকে মই দূৰত্ব যদি 0 ধৰোঁ তেতিয়াহ'লে কি 5 × 0 = 0 চ' W = 0 হৈ গ'ল তাৰমানে দূৰত্ব যোৱা নাই তেতিয়া কাৰ্যও হোৱা নাই দূৰত্ব গ'লে আমি দূৰত্ব অতিক্ৰম কৰিলেহে কাৰ্য হয় দূৰত্ব 0 হ'লে কাৰ্যও 0 এইটো বুজা গ'ল বিজ্ঞানৰ কথা চাবা এতিয়া দূৰত্ব যদি 1 একক হয় তে কাৰ্য কি হ'ব 5 হ'ব কাৰণ 5 × 1 = 5 W = 5 হৈ গ'ল চাবা এতিয়া দূৰত্ব যদি -1 হয় S তেতিয়া মাইনাছ প্লাছে মাইনাছ 5 × 5 গতিকে -5 হৈ যাব W = -5 S = 2 হ'লে তে 5 × 2 = 10 W = কি হ'ব 10 হ'ব 10 হ'ব এতিয়া এইটো মই এটা গ্ৰাফ আঁকিছোঁ গ্ৰাফত এই মানকেইটা বহাই দিলে এটা ৰেখা হ'ব তোমালোকে চাবা ৰেখাডাল কেনেকুৱা হ'ব এতিয়া চোৱা 0 0 S এইটো আমি যদি x অক্ষক S বুলি লৈছোঁ আৰু y অক্ষক আমি কাৰ্য বুলি লৈছোঁ এটা দূৰত্ব লৈছোঁ x অক্ষক আৰু y অক্ষক আমি কিছোঁ কাৰ্য W লৈছোঁ এতিয়া চাবা 0 0 তাৰমানে মূল বিন্দু হৈ গ'ল এইটো O বিন্দু এইটো O আছে নহয় O বিন্দু হ'ব এতিয়া চাবা তোমালোকে S1 W5 S1 W5 1 2 3 4 5 5 এই বিন্দু হৈ গ'ল S-1 ইফালে বাওঁফালে যাব গতিকে 1 W = -5 তলফালে আহিব তলফালে হ'লে কেনেকুৱা হ'ব 1 2 3 4 5 5 গতিকে আমি এইটো বহালোঁ এতিয়া চি বিন্দু চোৱা তোমালোকে S2 S কি হ'ব 2 1 2 W = কি হ'ব 10 আছে ওপৰফালে গুচি যাব 10 1 2 এই 10 এইটো 10 হ'ব ইয়াৰ চিধা চিধি হ'ব এইখিনি হ'ব গতিকে এই A B C আৰু O বিন্দু লগ লাগি আমি এটা ৰেখা আঁকিলোঁ এইটো হ'ব কি W = 5S ৰ লেখ এতিয়া চাবা আমাৰ কুৱেশ্যন নম্বৰ 1ত আছে 6ৰ 1ত আমি যদি দূৰত্ব 2 একক দিয়া আছে তে লেখৰ পৰা আমি
এছ যদি 2 একক হয় এই 2 একক, এই 2 একক যদি হয় আমি 2ৰ পৰা আমি চিধা যাম যে আমি লেখটো পাম, লেখৰ এই পইণ্টটো পালোঁ। গতিকে ইয়াত কি হ'ব 10, এয়া 10 হৈ গ'ল। গতিকে আমি কি পালোঁ W 10 পাই গ'লোঁ। এতিয়া লেখাৰ পৰা আমি পাই গ'লোঁ যে W ইজ ইকুৱেল টু 10। গতিকে কাৰ্য 10। দূৰত্ব যদি 2 একক হয় আমি কাৰ্য কি পালোঁ 10 একক পাই গ'লোঁ। এইটো চি বিন্দু হয়। এতিয়া 2 নম্বৰত আছে কি আমাৰ দূৰত্ব যদি 0 একক হয়, দূৰত্ব 0 হ'লে কাৰ্য নাই বিজ্ঞানৰ মতে। আমি লেখত চাম এতিয়া দূৰত্ব কি আছে 0 একক 0, তেতিয়া কাৰ্য কি হ'ব W 0 হ'ব, কাৰণ 0 হ'লে 0 হৈ গ'ল। দূৰত্ব নাই আমি বল প্ৰয়োগ কৰিলোঁ ঠিকেই, কিন্তু দূৰত্ব যদি নাই তেতিয়াহ'লে কাৰ্য হোৱা নাই। গতিকে W ইকুৱেল কি হ'ল 0 হৈ গ'ল। এইটো O বিন্দুত পোৱা যায়। তেতিয়াহ'লে কাৰ্য কি হ'ব 0 একক। নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে, যিটো এটা বিজ্ঞানৰ অংক এটা মেথছত দিয়া হৈছে, বহুত ভাল লাগিছে। এতিয়া আমি 7 নম্বৰ অংকলৈ গুচি যাম। 7টো চোৱা এতিয়া 7 নম্বৰলৈ। এতিয়া চোৱা 7ত কি কৈছে তোমালোকে চোৱা দেই। 7টোত কৈছে এখন স্কুলৰ 9ম শ্ৰেণীৰ দুজনী ছাত্ৰী যামিনী আৰু ফাতিমাই একেলগে ভূমিকম্পত আক্ৰান্তসকলৰ বাবে প্ৰধানমন্ত্ৰী সাহায্য পুঁজিলৈ 100 টকাৰ বৰঙণি আগবঢ়ালে। দুজনে এই তথ্যক সিদ্ধ কৰাকৈ এটা ৰৈখিক সমীকৰণ লিখা, এটা সমীকৰণ বনাব লাগিব। তেওঁলোকৰ বৰঙণিক X টকা আৰু Y টকা বুলি ধৰিব পৰা, ইয়াৰ এটা লেখ আঁকা। এতিয়া মই চোৱা এইটো একেবাৰে সহজ আৰু একেবাৰে দৰকাৰী অংক। চাবা বৰঙণি ধৰিছোঁ মই, ধৰা হ'ল জামিনীৰ বৰঙণি X টকা আৰু ফাতিমাৰ বৰঙণি Y টকা। দুজনে মিলি আমাৰ প্ৰশ্নত দিয়া আছে 100 টকা। গতিকে দুজনে মিলি কি হ'ব যোগ হ'ব, প্লাছ X + Y = 100। আমি Yটো ইয়াত ৰাখি দিলোঁ আৰু Xটো ইফালে গ'লে কি হ'ব মাইনাছ হৈ যাব, 100 - X। ইয়াৰ আমি X আৰু Y দুটা চলকৰ মানবিলাক উলিয়াই লৈ আমি গ্ৰাফত বহাম। চাবা কেনেকৈ বহাম। X মান 40 ধৰিলোঁ, এই 40 100ৰ পৰা 40 গ'লে 60 থাকে, গতিকে Y মান 60। X মান আমি কি ধৰিলোঁ 50, 100ৰ পৰা 50 গ'লে 50 হ'ল। X মান কাৰ আছিলে জামিনীৰ। জামিনী যদি 60 টকা দিয়ে তেতিয়াহ'লে কি হ'ব ফাতিমা 40 টকা দিব। ঠিক তেনেকৈ আমি একেটা মান আমি গ্ৰাফত বহাই দিম। চোৱা গ্ৰাফত কেনেকৈ বহাইছোঁ। 40 60, 40 হ'ল আমাৰ এইটো X অক্ষত, আৰু 40 ক'ত আছে ইয়াত আছে। আমি 60 এটা বহাই দিম, এনেকৈ যাম যা এই 60 এই বিন্দু হৈ গ'ল। 50 50 আমি ইয়াত 50ত গুচি গ'লোঁ, আৰু আমাৰ কি আছে Y অক্ষত 50 আছে। তে 50 হ'ল আমাৰ কি হ'ব এইটো 50 বি বিন্দু হৈ গ'ল। 60 X অক্ষত 60 আছে, Y অক্ষত কি আছে আমাৰ 40, গতিকে ওপৰফালে যাব। 40 ক'ত আছে এইটো 40, ইয়াতে 40 হৈ গ'ল। গতিকে ABC বিন্দুকেইটা আমি বহালোঁ আৰু সেই বিন্দু তিনিটাৰ মাজেৰে আমি ৰেখা টানিলোঁ, আৰু সেই ৰেখাডালি হ'ল এই সমীকৰণৰ লেখ। জামিনী আৰু ফাতিমাৰ বৰঙণিৰ 100 টকা আছিল যে তাৰে লেখডাল আমি পালোঁ। গতিকে নিশ্চয় বুজি পাইছা তোমালোকে, ধুনীয়াকৈ ক্লিয়াৰ হৈছে মই ভাবিছোঁ। ভিডিঅ'টো চাই কেনে লাগিল কমেণ্টত জনাবা, এটা লাইক দিবা, বেছিকৈ শ্বেয়াৰ কৰিবা, অন্যকো জানিবলৈ সুবিধা কৰি দিবা। নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নিশ্চয় পাহৰি নাযাবা। Wait for my next videos. Thank you.